কাৰোবাৰ ঘৰত যদি ফ্ৰিজ থাকে আৰু ইয়াৰ পৰা পানী অনবৰতে পৰি থাকে, পানী নাযায়, ভিতৰত পানী এনেকৈ জমা হৈ থাকে, পানী নাযায়, এনেকৈ পানী জমা হৈ থাকে, আপোনালোকে এটা কাম কৰিব। ফাৰ্ষ্ট টাইম ফ্ৰিজৰ ছুইচখন অফ কৰি ল'ব। তাৰপিছত বস্তুবোৰ এনেকৈ যদি পানী পৰি থাকে অনবৰতে, চাই লওক। আৰু এইটো পানী যদি জমা হৈ থাকে ইয়াতে, এটা নিচিনা ল'ব, তাৰ এটা ল'ব, লৈ কিনে এইফালেদি সোমাই দিব, তাৰখন। তাৰপিছত এইটো দি এনেকুৱা কৰি পৰিষ্কাৰ কৰিব। পৰিষ্কাৰ কৰাৰ পিছত আপুনি চাব ইয়াৰ পৰা বহুতখিনি লেতেৰা ওলাব, পাইপেদি বহুতখিনি লেতেৰা ওলোৱাৰ পিছত আমি এতিয়া চেক কৰিম। পানীৰ বটল, এতিয়া অলপ গ্লাছত পানী লৈ এইটো চেক কৰি চাব পানী যায় নে নাযায়। এইফালেদি চাব, এতিয়া পানীখিনি আহি আছে। আগত ইমান দিনৰ পৰা এইখিনি শুকান হৈ আছিল, পানী পৰা নাই। এতিয়া ভালকৈ চাব, পানীখিনি এইফালেদি আহি আছে। এতিয়া আপোনাৰ ফ্ৰিজখন ঠিক হৈ গ'ল। এইখিনি কাম আপুনি নিজে ঘৰত কৰিব পাৰিব, নিজে কৰিব।